মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ এই হাই ভোল্টেজ নিৰ্বাচনী প্ৰচাৰক উভতি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে। নিৰ্বাচন মানেই কেৱল গান বাজনা নহয়, এই নিৰ্বাচন মনোৰঞ্জন নহয়, এই নিৰ্বাচন মনোৰঞ্জন নহয়। মাজুলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তেই শিৱসাগৰত গৌৰৱ গগৈ সংবাদমেল। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক লগত লৈ সাংসদ গৌৰৱ গগৈয়ে ক'লে, নিৰ্বাচন হৈছে গণতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। নিৰ্বাচন মানেই কেৱল মনোৰঞ্জন নহয়। ৰাজতন্ত্ৰ বিচাৰে নে গণতন্ত্ৰ বিচাৰে, সেই সিদ্ধান্ত ৰাইজে ল'ব বুলি কৈ যেন গৌৰৱ গগৈয়ে এক প্ৰকাৰে কটাক্ষহে কৰিলে বিজেপিৰ বিশাল চাইকেল ৰেলী আৰু নিৰ্বাচনী প্ৰচাৰক। এই নিৰ্বাচন মনোৰঞ্জন নহয়, এই নিৰ্বাচন দুটা দলৰ ভিতৰত বা দুজন ব্যক্তিৰ ভিতৰত এটা ব্যক্তিগত যুদ্ধ নহয়। নিৰ্বাচন হৈছে আমাৰ লোকতন্ত্ৰৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। এইখন সংবাদমেলতেই বিজেপিৰ বিৰুদ্ধে অধিক সৰব হৈ গৌৰৱ গগৈয়ে লগতে ক'লে, চাহ জনগোষ্ঠীকো প্ৰতাৰণা কৰিছে বিজেপিয়ে। বাগান কেলেংকাৰী ইলেক্ট্ৰল বণ্ডতকৈও ডাঙৰ এটা কেলেংকাৰী বুলিও মন্তব্য কৰিলে গৌৰৱ গগৈয়ে। বিজেপি চৰকাৰৰ কিছু মন্ত্ৰীসকলৰ ঘনিষ্ঠ, কেন্দ্ৰীয় চৰকাৰৰ কিছু শক্তিশালী মন্ত্ৰীৰ ঘনিষ্ঠ আজি বাগান কিনিছে। বাগান চলোৱা উদ্দেশ্য নহয়, বাগান বন্ধ কৰি শ্ৰমিকসকলক বাগানৰ পৰা ঠেলি দি এই বাগানটো এটা বেলেগ উদ্যোগলৈ পৰিণত কৰি নিজৰ ব্যক্তিগত স্বাৰ্থ লৈ আজি তেওঁলোকৰ এটা উদ্দেশ্য আছিল। এই বাগানৰ সম্পৰ্কত যে কেলেংকাৰী, যি মই ভাবোঁ SBI যি ইলেক্ট্ৰল বণ্ডৰ চৰ্চা আপুনি কৰি আছে, তাতে আৰু ডাঙৰ আৰু খতৰনাক কেলেংকাৰী হৈছে অসমৰ বাগানৰ ভিতৰৰ কেলেংকাৰী। বৃহৎ চাইকেল ৰেলীয়ে মুখ্যমন্ত্ৰীয়ে মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তেই এনেদৰে সংবাদমেল সম্বোধন কৰি বিজেপিক তোলা-ধুনা দিলে গৌৰৱ গগৈয়ে। শিৱসাগৰৰ পৰা প্ৰাঞ্জল পূজাৰীৰ ৰিপৰ্ট, প্ৰথম খবৰ।